জনপ্ৰিয় কণ্ঠশিল্পী নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ একেদৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, অভিনেতা, পৰিচালক, আবৃত্তিকাৰ সকলোৰে ঊৰ্ধত এজন মানৱদৰদী ব্যক্তি, সমাজকৰ্মী। 1972 চনত 18 নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হয়। জুবিনৰ পিতৃৰ নাম হৈছে মোহিনী মোহন বৰঠাকুৰ, ছদ্মনাম কপিল ঠাকুৰ আৰু মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ। জুবিন গাৰ্গে তামুলপুৰত স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। 1992 চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত 500টা একক সংগীত পৰিৱেশনত সোণৰ পদক লাভ কৰিছিল। 1992 চনতে মুক্তি পাইছিল তেওঁৰ প্ৰথমটো এলবাম অনামিকা। যদি জীৱনৰ ৰং বৰে, পাখি পাখি এই মন, ৰুমাল ৰুমাল, মন মানে না, বোজেনা সে বোজেনা আদি জনপ্ৰিয় গীত। ইয়াৰ উপৰি বিভিন্ন ভাষাত 9,000তকৈ বেছি গীত ৰেকৰ্ড কৰিছে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। কণ্ঠশিল্পীৰ উপৰিও এগৰাকী সফল সংগীত পৰিচালক, অভিনেতা হিচাপেও জুবিনে মিছন চাইনা, কাঞ্চনজঙা আদি ছবিত কাম কৰিছে। তেওঁ ঢোল, দোতাৰা, গীটাৰ, হাৰমনিয়াম, তবলা আদি 12বিধ বাদ্যযন্ত্ৰ বজাব জানিছিল। জুবিন আছিল এগৰাকী সক্ৰিয় সমাজকৰ্মী। অসমৰ কা আন্দোলনত সম্পূৰ্ণ মুক্ত কণ্ঠৰে ৰাইজৰ পক্ষত থিয় হৈছিল জুবিন গাৰ্গ। হিন্দী ভাষাৰ য়া আলী ৰহমাৱালী গীতটোৰ বাবে জুবিনে 2006 চনত গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড বঁটা লাভ কৰিছিল আৰু 2024 চনৰ 27 মে'ত জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ ডি.লিট ডিগ্ৰী প্ৰদান কৰে। 19 ছেপ্টেম্বৰ 2025 তাৰিখত ছিংগাপুৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে মৃত্যুক আঁকোৱালি লয়। অৱশেষত সমগ্ৰ ৰাজ্যবাসীক কন্দুৱাই সোণাপুৰৰ কমাৰকুছিত চিৰদিনৰ বাবে শুই পৰিল আমাৰ জুবিন গাৰ্গ। ধন্যবাদ।